এৰাবাৰীত পৰিণত শিৱসাগৰ দুগ্ধ উন্নয়ন প্ৰকল্প জহি গৈছে প্ৰকল্পটোৰ গৃহ পৰি ৰৈছে লাখ লাখ টকাৰ সম্পত্তি শিৱসাগৰ জয়সাগৰ পুখুৰীৰ উত্তৰপাৰত অৱস্থিত দুগ্ধ উন্নয়ন প্ৰকল্পটো ৰাজহুৱা ধনৰ অপচয়ৰ এক জ্বলন্ত উদাহৰণ এই প্ৰকল্পটো 2011-12 চনত নিৰ্মাণ কৰা হৈছিল একাধিক গৃহ স্থাপন কৰা হৈছিল বিভিন্ন সা-সুবিধা অঞ্চলটোৰ দুগ্ধ উৎপাদন বৃদ্ধি কৰা স্থানীয় কৃষকক উৎসাহিত কৰা আৰু নিবনুৱা যুৱক যুৱতীৰ বাবে সংস্থাপনৰ পথ মুকলি কৰা আছিল উদ্দেশ্য কিন্তু প্ৰকল্পটো আৰম্ভ হোৱাৰ পিছতেই অজ্ঞাত কাৰণত বন্ধ হৈ পৰে দুগ্ধ উৎপাদনৰ বাবে সংস্থাপিত বিভিন্ন যন্ত্ৰপাতি এতিয়া অৱহেলিত যোৱা কিছুদিনৰ পূৰ্বলৈকে প্ৰকল্পটোত এজন চকীদাৰ নিয়োজিত আছিল প্ৰকল্পটো এৰাপৰলীয়া হোৱাত এই চৰকাৰী চকীদাৰজনকো আঁতৰাই দিয়া হয় সম্প্ৰতি হাবি জংগলে আৱৰি ধৰা এক পৰিত্যক্ত স্থানত পৰিণত হৈছে প্ৰকল্পটো এই প্ৰকল্পটোক পুনৰ ব্যৱহাৰযোগ্য কৰি তুলিবলৈ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে জয়সাগৰৰ বিভিন্ন প্ৰান্তৰ গোপালকসকল উপকৃত হোৱাকৈ বা সমান্তৰালকৈ জয়সাগৰৰ লগতে সমগ্ৰ শিৱসাগৰৰ ৰাইজ উপকৃত হোৱাকৈ 11-12 চনতে ঐতিহাসিক জয়সাগৰ পুখুৰী পাৰত এই এটা প্ৰকল্পটো আসলতে ইয়াত প্ৰতিষ্ঠা কৰা হৈছিল খুব আদৰণীয় এটা প্ৰকল্প আছিল তাক সকলো ৰাইজে সহযোগিতা আগবঢ়াইছিল কিন্তু অতি পৰিতাপৰ বিষয়ে 11-12 চনতে প্ৰতিষ্ঠা লাভ কৰা এই প্ৰকল্পটো আজি ধ্বংসৰ গৰাহলৈ গুচি গৈছে ইতিমধ্যে আপোনালোকে দেখিছে ইয়াৰ ভিতৰ যিসমূহ আসলতে বহু লাখ টকীয়া বহু মূল্যৱান সম্পদ বা মূল্যৱান আসলতে মেচিনাৰী সামগ্ৰী ইয়াত আসলতে ইনষ্টল কৰা হৈছিল কিন্তু অতি পৰিতাপৰ বিষয় এই ৰাজকোষৰ ধনবোৰ আসলতে অপব্যৱহাৰ কৰাৰ এক যেন কুচক্ৰান্তত লিপ্ত হৈছিল তেনেকুৱা এটা ভাৱ হ'ল গতিকে ইতিমধ্যে কিছুদিন পাছত যেহেতু বাজেট অধিৱেশনৰ কথা বতৰা আছে গতিকে বিত্তমন্ত্ৰী ডাঙৰীয়ালৈ আমি এটা আহ্বান জনাব বিচাৰিছো যে এই যেটো এটা খুব উন্নত মানদণ্ডৰ এটা প্ৰকল্প ইয়াত প্ৰতিষ্ঠা কৰিছিল এই প্ৰকল্পটো যাতে ৰাইজৰ সুবিধাৰ কাৰণে পশুপালকসকলৰ সুবিধাৰ কাৰণে যাতে পুনৰ মুকলি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে সমান্তৰালভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এটা দৃষ্টিগোচৰ কৰিব বিচাৰিছো তেখেতে বিভিন্ন সময়ত আসলতে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতা গ্ৰহণ কৰি থাকে এই যেটো জয়সাগৰৰ পুখুৰী পাৰত যেটো আসলতে অত্যাধুনিক ব্যয় সাপেক্ষে অত্যন্ত বাজেটেৰে আসলতে এই প্ৰকল্পটো নিৰ্মাণ কৰা হৈছিল কাৰ ভুলৰ কাৰণে ৰাজকোষৰ ধন অপব্যয় কৰি এই প্ৰকল্পটো আসলতে এনেকুৱা ধ্বংসৰ গৰাহলৈ গ'ল তাৰ ওপৰত এটা তদন্ত কৰিব লাগে শিৱসাগৰৰ কৰ্মদক্ষ আসলতে বিধায়ক বুলি আসলতে বিভিন্ন সময়ত আমি দেখা পোৱা মাননীয় অখিল গগৈ ডাঙৰীয়ালৈ আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাব বিচাৰিছো যে এই প্ৰকল্পটো জয়সাগৰৰ লগতে শিৱসাগৰৰ প্ৰতিগৰাকী ব্যক্তিৰ কাৰণে অত্যন্ত প্ৰয়োজন আছিল প্ৰতিগৰাকী গোপালক বা পশুপালকৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় এটা প্ৰকল্প আছিল গতিকে এই প্ৰকল্পটো আপোনাৰ নেতৃত্বত যাতে আসলতে গঢ় লৈ উঠে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু অনাগত দিনত এনেকুৱা ৰাজকোষৰ ধন কোনেও যাতে অপব্যয়